নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আপোনালোকৰ বাবে এটি সুখবৰ। DGCD ৰিকুৱাৰমেণ্ট আহিছে, 271টা পোষ্ট মুকলি হৈছে। তো অসম পুলিচৰে এটা আপোনালোকৰ ৰিকুৱাৰমেণ্ট হয়। তো চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডৰ আপোনালোকৰ ভৰ্তিৰ নতুনকৈ নটিফিকেশ্যন বা ৰিকুৱাৰমেণ্ট আউট হৈছে। তো সেই গতিকে আপোনালোকে নিশ্চয়কৈ যোনসকল কেণ্ডিডেট এলিজিবল হয়, মই সকলোবোৰ দি দিম। আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়া, এজ লিমিট আৰু ফিজ কিমান লাগিব সকলোবোৰ মই ডিটেইলছত কৈ দিম। আৰু অনলাইনসমূহ কেনেদৰে কৰিব এই ভিডিঅ'ত আমি সম্পূৰ্ণকৈ জনাই দিবলৈ চেষ্টা কৰিম। তো পোষ্ট হৈছে 271টা পোষ্ট। তো চিভিল ডিফেন্স আৰু হোমগাৰ্ডৰ বাবে যোগ্যতা কেৱল মাত্ৰ 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, অথবা মেট্ৰিকুলেশ্যন আপোনালোকে যদি পাছ কৰিছে তেন্তে আপোনালোকে চিভিল ডিফেন্স আৰু হোমগাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব। তো লাষ্ট ডেট দিয়া আছে 15/2/2024, অথবা 15 ফেব্ৰুৱাৰীৰ পিছৰ পৰা আপোনালোকৰ লাষ্ট ডেট শেষ হৈ যাব। তাৰপিছত আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো এতিয়াৰ পৰা, আজিৰ পৰা অথবা এই ভিডিঅ'টো শেষ কৰাৰ পিছত আপোনালোকে আবেদনসমূহ যদি এলিজিবল হয় তেন্তে কি মই ডকুমেণ্টছৰ কথা ক'ম, সেইখিনি যদি শুনাৰ পিছত আপোনালোকে যে যোগ্য, মই এপ্লাই কৰিব পাৰিম, তেন্তে এপ্লাই কৰিব। তো NCC চাৰ্টিফিকেট থকাসকলে সকলোৱে আবেদন কৰিব পাৰিব। ইয়াতে এটা লাইন দি দিছোঁ, NCC চাৰ্টিফিকেট যাৰ আছে তো তেওঁলোকে সকলোৱে আবেদন কৰিব পাৰিব এই পোষ্টৰ বাবে। তো ডিটেইলছত কথা পাতোঁ, স্কিপ নকৰাকৈ সকলোবোৰ চাব। পোষ্টৰ নাম হৈছে কনষ্টেবল এণ্ড ড্ৰেচাৰ, আৰু টোটেল পোষ্ট 271টা আমি ডিছকাছ কৰিলোঁ আগতে। অৰ্গেনাইজেশ্যন চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ, কোৱালিফিকেশ্যন 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব, আৰু এপ্লিকেশ্যন ফিজটো ফ্ৰী হয়। অনলাইন যিটো কৰিব আপোনালোকে যদি নিজে কৰিব পাৰে তেন্তে ফ্ৰী হ'ব। নেক্সট চাব, আপোনালোকৰ ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 1 ফেব্ৰুৱাৰী 2024 বৰ্ষৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট হৈছে 15 ফেব্ৰুৱাৰী 2024 বৰ্ষত আপোনালোকৰ অন্তিম তাৰিখ শেষ হ'ব। তো তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব। তো ইয়াতে দিয়া আছে হোমগাৰ্ড ৰিকুৱাৰমেণ্টছ ডিটেইলছ, ইয়াতে দিয়া আছে কনষ্টেবল গ্ৰেড 3 এণ্ড ড্ৰেচাৰ। তো এই দুটা পোষ্টৰ বাবে আপোনালোকক ৰিকুৱাৰমেণ্ট পতা হ'ব, কনষ্টেবল গ্ৰেড 3 এণ্ড ড্ৰেচাৰৰ বাবে। নাম্বাৰ অফ পোষ্ট 271টা। ডাইৰেক্টৰেট অফ চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ আছাম। তো ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ডে পাতিব আপোনালোকৰ। নেক্সট টু কনষ্টেবল 3 গ্ৰেড 3। তো ইয়াতে চাব, কেৱল মাত্ৰ কনষ্টেবল গ্ৰেড 3 269টা পোষ্ট আছে। তো ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি পাছ দি SSLC অৰ এন ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এ ৰেকগনাইজড বৰ্ড অৰ কাউন্সিল আৰ এলিজিবল। তো মেট্ৰিক পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আদাৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে, ইয়াতে চাব কেণ্ডিডেট মাষ্ট অলছ' প্ৰচেছ দি হোম গাৰ্ড চাৰ্টিফিকেট অৰ মিনিমাম NCC A। তো যদি হোম গাৰ্ডৰ চাৰ্টিফিকেট আছে বা তাৰ সলনি যদি মিনিমাম আপোনালোকে NCC A চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে পে স্কেল ভালে দিয়া হৈছে, আপোনালোকে চাব ইয়াতে পে বেন টু ইয়াতে দিয়া আছে 14,000 পৰা 60,500 টকালৈ, প্লাছ গ্ৰেড পে হ'ব, গ্ৰেড পে হ'ব 5,600 টকা। তো ইয়াতে দিয়া আছে দি পাৰ্চন হেভিং এন SSLC পাছ চাৰ্টিফিকেট বাট নট প্ৰচেছিং এ হোম গাৰ্ডছ ট্ৰেইনিং চাৰ্টিফিকেট অৰ মিনিমাম NCC A চাৰ্টিফিকেট আৰ নট এলিজিবল টু এপ্লাই। তো অকল ইয়াতে আপোনালোকৰ কি মেট্ৰিক পাছ কৰাৰ পিছত যদি আপোনালোকৰ হোম গাৰ্ড চাৰ্টিফিকেট বা মিনিমাম NCC A চাৰ্টিফিকেট নাই তেন্তে এলিজিবল নহয় বুলি কৈছে এপ্লাইৰ বাবে। তো সেই গতিকে আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে লগতে হোম গাৰ্ড বা NCC A চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব গোটেইকেইটা পোষ্টৰ বাবে। তো ড্ৰেচাৰৰ বাবে 2টা পোষ্ট আহিছে। কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি, ইয়াতে মেট্ৰিক পাছৰ এজ লিমিটটো দিয়া আছে, চাব কেণ্ডিডেটছ এজ শুড ৰেঞ্জ বিটুইন 18 years এণ্ড 14 years, 14 নহয় 40 years। তো 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যন দিয়া আছে এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ মতে। OBC MOBC 3 বছৰ, SC 5 বছৰ, STP 5 বছৰ, STSৰ 5 বছৰ, PWD 10 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ 2 বছৰ। তো এটা ইম্পৰ্টেণ্ট লাইন হয়, আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়ি ল'ব পাৰে বা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো ইম্পৰ্টেণ্ট লিংক কিছুমান মই ডেছক্ৰিপশ্যনত দি দিম, যেনেধৰণৰ আপোনালোকৰ অনলাইন এপ্লিকেশ্যন লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু আপোনালোকে ডাউনলোড যদি কৰিব বিচাৰিছে অফিচিয়েল নটিফিকেশ্যনটো, তো ডেছক্ৰিপশ্যনতো দি দিম। আৰু আপোনালোকে যদি অনলাইনটো আমাৰ টীমৰ দ্বাৰা যদি কৰিব বিচাৰে তেন্তে আপোনালোকে
ফোন নাম্বাৰ দি দিছোঁ, এইটোত আপোনালোকে কণ্টেক্ট কৰিব বা আপোনালোকে মেছেজ যোগে আপোনালোকে নিজৰ ডকুমেণ্টসমূহ প্ৰেৰণ কৰিব। তো 7086697406 আপোনালোকে যদি কণ্টেক্ট কৰে তেন্তে আপোনালোকৰ অনলাইন হ'ব কেৱল মাত্ৰ 50 ৰুপিছত কৰি দিয়া হ'ব। য'ত নেকি আপোনালোকে অনলাইন দোকানত বা অনলাইন কেফত গ'লে আপোনালোকৰ 100 বা 150 লোৱা হয়। তাৰ সলনি আমি কেৱল মাত্ৰ 50 ৰুপিছত আপোনালোকৰ অনলাইনসমূহ কৰি দিম। তো যোগাযোগ কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় বা আপোনালোকে যদি কৰিব দিব বিচাৰিছে। তো এয়াই আছিলে আপোনালোকৰ আজিৰ ভিডিঅ'ৰ এটি সৰু সুৰা ইনফৰ্মেশ্যন, যিহেতু যোনসকল কেণ্ডিডেটে চাকৰিৰ বাবে হাবাথুৰি খাই আছে তেওঁলোকৰ বাবে এটি ভাল খবৰ। তো নিশ্চয়কৈ এপ্লাই কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।